বস্ত্ৰ, বিনামূলীয়া ইউনিফৰ্ম, দুপৰীয়া আহাৰ, মেধাৱী ছাত্ৰীক স্কুটি, আমাৰ নিযুত মাইনা বা বাগানসমূহত হাইস্কুল নতুনকৈ স্থাপন আৰু জৰাজীৰ্ণ বিদ্যালয়, মহাবিদ্যালয়, প্ৰাথমিক বিদ্যালয়কে পুনৰ নিৰ্মাণ কৰিছে। তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ধন্যবাদ দিছোঁ, শিক্ষামন্ত্ৰী ডাঙৰীয়াক মই ধন্যবাদ দিছোঁ। এতিয়া কথাটো হ'ল সমগ্ৰ অসমৰ লগতে আমাৰ তিনিচুকীয়া জিলাৰ প্ৰায়কেইটা সমষ্টিতে আমাৰ হাইস্কুলত প্ৰধান শিক্ষকৰ অভাৱ। গতিকে মোৰ সমষ্টি ডিগবৈ সমষ্টিত প্ৰায় 12খন হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰী আজি বহুদিন ধৰি প্ৰধান শিক্ষক নাই। সহকাৰী শিক্ষকে তেওঁলোকে পাঠদান মানে প্ৰধান শিক্ষকৰ দায়িত্ব পালন কৰি আহিছে আৰু প্ৰধান শিক্ষকৰ দায়িত্ব পালন কৰাত আমাৰ ছাত্ৰ ছাত্ৰীসকলে বহু সময়ত শিক্ষাৰ পৰা বঞ্চিত হৈছে। যিহেতুকে সহকাৰী যিসকল শিক্ষকে প্ৰধান শিক্ষকৰ দায়িত্ব পালন কৰি আছে তেওঁলোকেও প্ৰত্যেক দিনাখনে 2টাৰ পৰা 3টা ক্লাছ কৰে আৰু আমি জানো যে এই প্ৰধান শিক্ষকগৰাকী যি দায়িত্বত আছে বা প্ৰধান শিক্ষকে জিলা অফিচলৈ যাবলৈ মাহত অন্ততঃ 15 দিনৰ পৰা 20 দিন অফিচত যাবলগীয়া হয়। তাৰ কাৰণে শিক্ষাৰ পৰা তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলে বঞ্চিত হৈছে বুলি ভাবোঁ। গতিকে অতি শীঘ্ৰেই প্ৰধান শিক্ষকৰ দায়িত্ব অৰ্পণ কৰিব লাগে ফুল ফ্লেজত। আৰু মই ছাপ্লিমেণ্টৰী নকৈ দীঘলীয়াকৈ এটা কথা ক'ব বিচাৰিছোঁ। যিহেতুকে মোৰ নতুনকৈ সমষ্টি নিৰ্ধাৰণ হোৱাৰ পাছত বুঢ়ীডিং মৌজাৰ বৃহৎ অঞ্চল এটা ডিগবৈ সমষ্টিত অন্তৰ্ভুক্ত হ'ল আৰু সেই পাছপৰা অঞ্চলটোত ছাত্ৰ ছাত্ৰীৰ অনুপাতে শিক্ষকৰ যথেষ্ট নাটনি। এই বিষয়ত স্কুল ইনস্পেক্টৰত মই কথাখিনি অৱগত কৰিছিলোঁ, কিন্তু আজি এবছৰ ধৰি তেওঁ এইখিনি আমি সমাধান কৰিব পৰা নাই। গতিকে অতি শীঘ্ৰেই এইখিনি এটা সমাধান কৰাৰ ব্যৱস্থা কৰিব লাগে। আৰু দ্বিতীয় কথা হ'ল কি, আমাৰ মাননীয় মন্ত্ৰী ডাঙৰীয়াই উত্তৰটো দিছে, আমাৰ বহু হায়াৰ ছেকেণ্ডেৰীত মানে আমাৰ বিজ্ঞানাগাৰ নাই, ছায়েন্স লেবৰেটৰী নাই। সেইকাৰণে কৈছে, কিন্তু ছায়েন্স লেবৰেটৰীৰ কথা কৈছে, 35টা দিয়াৰ কথা কৈছে, কিন্তু তিনিচুকীয়া জিলাৰ বা মোৰ সমষ্টি এটাতো নতুনকৈ ইয়াত নিৰ্মাণ কৰাৰ ব্যৱস্থা মই পোৱা নাই। গতিকে তাৰ লগে লগে আমাৰ জিলাৰ লগতে তিনিচুকীয়া জিলাৰ লগতে ডিগবৈ সমষ্টিৰ হায়াৰ ছেকেণ্ডেৰীসমূহক বিজ্ঞানাগাৰ দিয়াৰ ব্যৱস্থা কৰিব লাগে। ঠিক আছে। অনাৰেবল মিনিষ্টাৰ। মাননীয় অধ্যক্ষ মহোদয়, অসমৰ হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত প্ৰধান শিক্ষক আৰু প্ৰিন্সিপাল এইটো আমাৰ মাধ্যমিক শিক্ষাৰ 2018 চনৰ সেৱা বিধি অনুযায়ী হয় আৰু সেৱা বিধি অনুযায়ী প্ৰথম পৰ্যায়ত শিক্ষক শিক্ষয়িত্ৰীসকলৰ গ্ৰেডুৱেশ্যন লিষ্ট প্ৰস্তুত কৰিব লাগে আৰু ইয়াৰ পাছত ৰাজ্যিক পৰ্যায়ত সেই গ্ৰেডুৱেশ্যন লিষ্টৰ ভিত্তিত বাছনি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হয়। আমি এই প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰিলোঁ আৰু আৰম্ভ কৰি অসমৰ প্ৰায়সমূহ জিলাত আমাৰ যিটো জিলা পৰ্যায়ৰ বাছনি প্ৰক্ৰিয়া বা তেওঁলোকৰ গ্ৰেডুৱেশ্যন লিষ্ট প্ৰস্তুতকৰণ এই কাৰ্য সমাপন কৰা হয়। কিন্তু ইয়াৰ মাজতে উচ্চ ন্যায়ালয়ত একাংশ শিক্ষকে এটা গোচৰ তৰে, যিটো গোচৰত একালত ফিক্স পে হিচাপে নিয়োজিত শিক্ষক পিছত তেওঁলোকক নিয়মীয়াকৰণ কৰা হৈছিল। তেওঁলোককো এই গ্ৰেডুৱেশ্যন লিষ্টত তেওঁলোকৰ যি বিশেষ দাবী আছে সেই বিশেষ দাবীৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে গোচৰ তৰে আৰু বৰ্তমান মহামান্য আদালতৰ অনুমতি অবিহনে ফলাফল ঘোষণাত বাধা আৰোপ কৰিছে। আমাৰ ৰাজ্যিক পৰ্যায়ত ইতিমধ্যে আমি আগষ্ট মাহতে আমাৰ বাছনি প্ৰক্ৰিয়া আমি সম্পূৰ্ণ কৰিছোঁ। আমি ফলাফল ঘোষণা কৰিব পৰা অৱস্থাত আছোঁ আৰু প্ৰধান শিক্ষক অধ্যক্ষ আমি নিযুক্তি দিব পৰা অৱস্থাত আছোঁ। কিন্তু আমি উচ্চ ন্যায়ালয়ৰ বাধাৰ কাৰণে বা এই গোচৰটো চলি থকাৰ কাৰণে আমি ফলাফলটো প্ৰকাশ কৰিব পৰা নাই। মই আশাবাদী অতি সোনকালে উচ্চ ন্যায়ালয়ত এটা খুব পজিটিভ আমি ফলাফল এটা পাম আৰু পজিটিভ ফলাফলটো পালে আমি এই প্ৰধান শিক্ষক আৰু অধ্যক্ষ নিযুক্তিৰ প্ৰক্ৰিয়াটো আমি আগুৱাই লৈ যাব পাৰিম। অন্ততঃ পক্ষে যিকেইখন জিলাত
এনেধৰণৰ শিক্ষক আছে বা যিকেইখন জিলাৰ শিক্ষকক লৈ পেলাই গোচৰটো হৈছে ধেমাজি, লখিমপুৰ, নগাঁও, শোণিতপুৰ, এই জিলাকেইখন বাদ দি হ'লেও বাকী যিবিলাক জিলাত গোচৰ নাই সেই জিলাবিলাকত আমাক নিযুক্তি প্ৰক্ৰিয়া আগবঢ়াই নিবৰ কাৰণে আমি হাইকোৰ্টত আমাৰ ফালৰ পৰা আমি আবেদন জনাইছোঁ আৰু আমি আশাবাদী যে আমাৰ আবেদনটো গৃহীত হ'ব আৰু যিহেতু আমাৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হৈয়ে গৈছে গতিকে খুব সোনকালে আদালতৰ বাধা নিষেধ আঁতৰি গ'লেই আমি প্ৰধান শিক্ষক আৰু অধ্যক্ষ নিযুক্তিৰ প্ৰক্ৰিয়াটো আমি সম্পূৰ্ণ কৰিব পাৰিম। ইয়াৰ উপৰি মই জনাব বিচাৰোঁ যে যিসকল বিজ্ঞানাগাৰ আমি অসম চৰকাৰৰ তৰফৰ পৰাও বিজ্ঞানাগাৰ আমি সমগ্ৰ শিক্ষাৰ অধীনতো নিৰ্মাণ কৰোঁ আৰু অসম চৰকাৰৰ SOPD শিতানতো নিৰ্মাণ কৰোঁ আৰু বহু অঞ্চলত স্থানীয় বিধায়ক সাংসদসকলে তেওঁলোকৰ সমষ্টি উন্নয়ন পুঁজিৰ পৰাও এনে মাননীয় অধ্যক্ষ মহোদয়, মই উত্তৰ পাইছোঁ। ইয়াৰ আগতেও আমাৰ সন্মানীয় বিধায়ক সুৰেণ ফুকন ডাঙৰীয়াও কুৱেশ্যনখিনি অকণমান মিল আছে। অধ্যক্ষ মহোদয়, মই উত্তৰ বিচাৰিছিলোঁ, উত্তৰ পাইছোঁ, কিন্তু উত্তৰটো সন্তোষজনক হোৱা নাই। অসমৰ বিভিন্ন স্পৰ্শকাতৰ অঞ্চলত শিক্ষক শিক্ষয়িত্ৰী কৰি থকা এই কথাটো বহুবাৰ বিধানসভাত উপস্থাপন হৈছে। মোৰ সমষ্টিত, মোৰ জিলাত স্পৰ্শকাতৰ শব্দটো মই প্ৰশ্ন কৰিছোঁ এইকাৰণেই, এটা সময়ত আজি 2 বছৰ 1 বছৰ আগলৈকে জীয়াৰী বোৱাৰী যিসকলে শিক্ষকতা কৰি আছে সেইসকলৰ আজি নিৰাপত্তা নাইকিয়া হৈছে। মৰিগাঁও জিলাত বাংলাদেশী মূলৰ মিয়াসকলৰ পৰা আজি সৃষ্টি হৈছে এই বস্তুটো। গতিকে নিৰাপত্তা শিক্ষকসকলক দিব লাগে। ইয়াৰ আগতে কৈছিলোঁ, মই কৈ আছোঁ মুখ্যমন্ত্ৰী মহোদয়, মই ইয়াৰ আগত বহুবাৰ মই কৈছিলোঁ বাংলাদেশী আনি সংস্থাপন দি আছে আৰু এতিয়া মুছলমানক কয় বাংলাদেশী। এইটো আপত্তি আছে, জানি বুজি এইটো কৈছোঁ নোখোৱা হৈছে। নকৰিব, ট্ৰাইবেল মানুহক অপমান নকৰিব, খিলঞ্জীয়া মানুহক, এজন জনজাতি মানুহক আপোনালোকে প্ৰশ্ন অপমান নকৰিব। বাধা দিছে এজন জনজাতি মানুহ, ট্ৰাইবেলক অপমান নচলিব, বহকচোন, ট্ৰাইবেলক অপমান নচলিব, ট্ৰাইবেলক অপমান নচলিব। স্পীকাৰ ছাৰ, বাংলাদেশীত আপোনালোকে কেনেকৈ, আৰে মই নুশুনিলে কেনেকৈ কওঁ? আপোনালোকে মোৰ কথাই নুশুনে, কাৰো কথাই নুশুনো। ট্ৰাইবেল মানুহ এজনক সকলোৱে নিজৰ আসন গ্ৰহণ কৰকচোন। ট্ৰাইবেল মানুহক নিজৰ আসন গ্ৰহণ কৰকচোন। আগতে জুই লাগিছে। মাননীয় অধ্যক্ষ মহোদয়, আজি মৰিগাঁৱৰ এজন জনজাতীয় লোকে আপোনালোকে বাধা দিছে। হ'ব, আপোনালোকে মাননীয় বিধায়কগৰাকীয়ে গুৰুতৰ অভিযোগ এটা উত্থাপন কৰিছে আৰু এনেকুৱা অভিযোগ সময়ে সময়ে মোৰ হোৱাটছএপতো আহি থাকে। 2017 চনত এই পবিত্ৰ সদনতে শিক্ষকসকলৰ বদলীকৰণ বিষয়টো এটা নীতি নিয়ম বিধিৰ মাজেৰে কৰাৰ কাৰণে শিক্ষক বদলীকৰণ আইন গৃহীত হৈছিল আৰু গৃহীত হোৱাৰ পাছত এইখন চৰকাৰে দায়িত্ব লোৱাৰ পাছৰে পৰা আমি এক অনলাইন ব্যৱস্থাৰে শিক্ষকসকলৰ বদলীকৰণৰ আবেদনবিলাক গ্ৰহণ কৰা
আৰু নিষ্পত্তি কৰাৰ ব্যৱস্থা এটা গঢ়ি তুলিছিলোঁ। সমান্তৰালভাৱে যাতে শিক্ষকসকলৰ এখন জিলাৰ ভিতৰতে তেওঁলোকৰ পষ্টিং ফিল্ডবিলাক সমানুপাতিক হয় তাৰ কাৰণে এখন ৰেচনেলাইজেশ্যনৰ পদক্ষেপ এটাও লোৱা হৈছিল। এতিয়া বদলীকৰণ আৰু ৰেচনেলাইজেশ্যন এই দুয়োটা একেটা সময়তে চলাবলৈ অসুবিধা আৰু সেইকাৰণে আমি এটা বিভাগীয় পলিচি গ্ৰহণ কৰিছিলোঁ যে প্ৰথম বদলীকৰণ হ'ব গৰম বন্ধৰ সময়ত আৰু তাৰ পাছত ৰেচনেলাইজেশ্যন বা সমানুপাতিক শিক্ষকৰ বিতৰণৰ পদক্ষেপটো লোৱা যাব। মই আজি সদনক জনাবলৈ পাই সুখী যে ইতিমধ্যে আমি ৩১,৩৪৪ গৰাকী শিক্ষক শিক্ষয়িত্ৰীক অনলাইন পৰ্টেল যোগেদি কোনো ধৰণৰ ফিজিকেল ফাইল নোহোৱাকৈ আমি তেওঁলোকৰ বদলীকৰণ আমি সম্পন্ন কৰিছোঁ যোৱাকালিলৈকে। শিক্ষকসকলৰ যি বিভিন্ন তেওঁলোকৰ দুৰ্গম অঞ্চলত পোষ্টিং হয় তাত বিভিন্ন ধৰণৰ অসুবিধা বিশেষকৈ আমাৰ মহিলা শিক্ষয়িত্ৰীসকলে ভুগিব লগা হয়। গতিকে মহিলা শিক্ষয়িত্ৰীসকলৰ ক্ষেত্ৰত আমি বিশেষ গুৰুত্ব প্ৰদান কৰি ৰেচনেলাইজেশ্যনৰ পদক্ষেপ আমি আৰম্ভ কৰিলোঁ আৰু খুব সোনকালে আমি ইয়াত সমাপনো কৰিম। যেহেতু শিক্ষকসকল কিছুমান দুৰ্গম অঞ্চলত বিশেষকৈ চৰ চাপৰি অঞ্চলত বা পাৰ্বত্য অঞ্চলত যিসকল শিক্ষক শিক্ষয়িত্ৰীৰ পোষ্টিং হয় সেই শিক্ষক শিক্ষয়িত্ৰীসকলৰ নিৰাপত্তাৰ বিষয়টোত স্থানীয় ৰাইজে স্থানীয় সমাজখনে জনপ্ৰতিনিধিসকলেও খুব সংবেদনশীল হৈ তেওঁলোকক নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত বা তেওঁলোকক কমফৰ্টেবল কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। বহু অঞ্চল আছে 2খন 3খন 2টা 3টা ঘাট পাৰ হৈ পেলাই শিক্ষয়িত্ৰীসকল যাব লাগে। গতিকে আমি ৰেচনেলাইজেশ্যনৰ যি বিধি আছে OM আমি প্ৰস্তুত কৰিছোঁ তাত আমি পৰাপক্ষত দুৰ্গম অঞ্চলবিলাকত শিক্ষয়িত্ৰীক নিযুক্তি তেওঁলোকক প্লেচমেণ্ট আমি নিদিয়াৰ কাৰণেই পক্ষপাতি। কিন্তু এই দূৰৱৰ্তী অঞ্চলবিলাকতে শিক্ষকৰ নাটনিও যিহেতু আছে গতিকে আমি একেটা সময়তে বিদ্যালয়সমূহত PTR মেইনটেইন কৰাৰ বিষয়টোও চাব লাগে, আনহাতে শিক্ষক শিক্ষয়িত্ৰীসকলৰ নিৰাপত্তাৰ বিষয়টোও চাব লাগে। এতিয়া জনীয়া সমষ্টিৰ মাননীয় বিধায়ক গৰাকীয়ে তেখেতে নিজেই উত্থাপন কৰিছে যে তেখেতৰ এখন বিদ্যালয়ত 250 গৰাকী ছাত্ৰ ছাত্ৰীৰ বিপৰীতে 3জন শিক্ষক শিক্ষয়িত্ৰী আছে। শিক্ষক শিক্ষয়িত্ৰী তাত যাব, তাত থাকিব, কিন্তু সেই শিক্ষক শিক্ষয়িত্ৰীৰ তেওঁলোকৰ নিৰাপত্তা বা তেওঁলোকৰ তাতে অঞ্চলত যাতে তেওঁলোকে কমফৰ্টেবলি শিক্ষা দান কৰিব পাৰে সেই বিষয়টোতো স্থানীয় সমাজখনে বা বিধায়কগৰাকীয়ে তেওঁ পদক্ষেপ গ্ৰহণ কৰিব লাগিব। এতেকে আমি ৰেচনেলাইজেশ্যনৰ প্ৰক্ৰিয়া এতিয়া আৰম্ভ কৰিম। মই মাননীয় বিধায়ক মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী ডাঙৰীয়াৰ কথাখিনি মই আজি ইয়াত অৱগত হোৱাৰ পাছত আমি নিশ্চিতভাৱে এই কথাটো চাম যাতে আমি শিক্ষয়িত্ৰীসকলক বিশেষভাৱে তেওঁলোকক দুৰ্গম অসুবিধা বা তেওঁলোকে য'ত নিৰাপত্তাজনিত সমস্যাৰ সন্মুখীন হৈছে বা য'ত তেওঁলোকে তেওঁলোকৰ নিজৰ শালীনতা সহ মৰ্যাদা সহকাৰে সেৱা আগবঢ়োৱাত সমস্যাৰ সন্মুখীন হৈছে সেইখিনি সমস্যা আমি ৰেচনেলাইজেশ্যন প্ৰক্ৰিয়াৰ মাজতে আমি যাতে সমাধান কৰাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিব পাৰোঁ তাৰ পদক্ষেপ নিশ্চিতভাৱে ল'ম। ইয়াৰ লগতে মই তেখেতক জনাব বিচাৰোঁ যে তেখেতৰ যিটো দ্বিতীয় প্ৰশ্ন আছিল এই প্ৰশ্নৰ উত্তৰত আমি ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে যে আমি পৰ্যায়ক্ৰমে অসমৰ যিমানবিলাক মাধ্যমিক শিক্ষানুষ্ঠান আছে সেই শিক্ষানুষ্ঠানসমূহৰ পুনৰ নিৰ্মাণৰ আমি ব্যৱস্থা কৰিম আৰু এই প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈ গ'ল। আমি RIDF-ৰ অধীনত RIDF 29, RIDF 30 আৰু যিটো নেচিড আছে নৰ্থ ইষ্ট স্পেচিয়েল ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট স্কিম সেই স্কিমৰ অধীনত আমি ইতিমধ্যে বিদ্যালয়সমূহৰ পুনৰ নিৰ্মাণৰ কাৰণে আমি 7 কোটি আৰু 8 কোটি টকা ব্যয় সাপেক্ষে এই কাম আমি আৰম্ভ কৰিছোঁ। মই মাননীয় বিধায়কগৰাকী যিহেতু মৰিগাঁও জিলাত ইতিমধ্যে আমি প্ৰায় 9খন বিদ্যালয় আমি গ্ৰহণ কৰিছোঁ। তেখেতে কৈছে পুঁজি আবণ্টন পোৱা নাই, কিন্তু মই জনাব বিচাৰোঁ দেৱাগুৰি হায়াৰ ছেকেণ্ডেৰী এটা সময়তে চলাবলৈ অসুবিধা আৰু এখন জিলাৰ ভিতৰতে তেওঁলোকৰ পোষ্টিং ফিল্ডবিলাক সমানুপাতিক হয় তাৰ কাৰণে এখন ৰেচনেলাইজেশ্যনৰ পদক্ষেপ এটাও লোৱা হৈছিল।
এতিয়া বদলীকৰণ আৰু ৰেচনেলাইজেশ্যন এই দুয়োটা একেটা সময়তে চলাবলৈ অসুবিধা আৰু সেইকাৰণে আমি এটা বিভাগীয় পলিচি গ্ৰহণ কৰিছিলোঁ যে প্ৰথম বদলীকৰণ হ'ব গৰম বন্ধৰ সময়ত আৰু তাৰ পাছত ৰেচনেলাইজেশ্যন বা সমানুপাতিক শিক্ষকৰ বিতৰণৰ পদক্ষেপটো লোৱা যাব। মই আজি সদনক জনাবলৈ পাই সুখী যে ইতিমধ্যে আমি ৩১,৩৪৪ গৰাকী শিক্ষক শিক্ষয়িত্ৰীক অনলাইন পৰ্টেল যোগেদি কোনো ধৰণৰ ফিজিকেল ফাইল নোহোৱাকৈ আমি তেওঁলোকৰ বদলীকৰণ আমি সম্পন্ন কৰিছোঁ যোৱাকালিলৈকে। শিক্ষকসকলৰ যি বিভিন্ন তেওঁলোকৰ দুৰ্গম অঞ্চলত পোষ্টিং হয় তাত বিভিন্ন ধৰণৰ অসুবিধা বিশেষকৈ আমাৰ মহিলা শিক্ষয়িত্ৰীসকলে ভুগিব লগা হয়। গতিকে মহিলা শিক্ষয়িত্ৰীসকলৰ ক্ষেত্ৰত আমি বিশেষ গুৰুত্ব প্ৰদান কৰি ৰেচনেলাইজেশ্যনৰ পদক্ষেপ আমি আৰম্ভ কৰিলোঁ আৰু খুব সোনকালে আমি ইয়াত সমাপনো কৰিম। যেহেতু শিক্ষকসকল কিছুমান দুৰ্গম অঞ্চলত বিশেষকৈ চৰ চাপৰি অঞ্চলত বা পাৰ্বত্য অঞ্চলত যিসকল শিক্ষক শিক্ষয়িত্ৰীৰ পোষ্টিং হয় সেই শিক্ষক শিক্ষয়িত্ৰীসকলৰ নিৰাপত্তাৰ বিষয়টোত স্থানীয় ৰাইজে স্থানীয় সমাজখনে জনপ্ৰতিনিধিসকলেও খুব সংবেদনশীল হৈ তেওঁলোকক নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত বা তেওঁলোকক কমফৰ্টেবল কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। বহু অঞ্চল আছে ২খন ৩খন ২টা ৩টা ঘাট পাৰ হৈ পেলাই শিক্ষয়িত্ৰীসকল যাব লাগে। গতিকে আমি ৰেচনেলাইজেশ্যনৰ যি বিধি আছে OM আমি প্ৰস্তুত কৰিছোঁ তাত আমি পৰাপক্ষত দুৰ্গম অঞ্চলবিলাকত শিক্ষয়িত্ৰীক নিযুক্তি তেওঁলোকক প্লেচমেণ্ট আমি নিদিয়াৰ কাৰণেই পক্ষপাতি। কিন্তু এই দূৰৱৰ্তী অঞ্চলবিলাকতে শিক্ষকৰ নাটনিও যিহেতু আছে গতিকে আমি একেটা সময়তে বিদ্যালয়সমূহত PTR মেইনটেইন কৰাৰ বিষয়টোও চাব লাগে, আনহাতে শিক্ষক শিক্ষয়িত্ৰীসকলৰ নিৰাপত্তাৰ বিষয়টোও চাব লাগে। এতিয়া জনীয়া সমষ্টিৰ মাননীয় বিধায়ক গৰাকীয়ে তেখেতে নিজে উত্থাপন কৰিছে যে তেখেতৰ এখন বিদ্যালয়ত ২৫০ গৰাকী ছাত্ৰ ছাত্ৰীৰ বিপৰীতে ৩জন শিক্ষক শিক্ষয়িত্ৰী আছে। শিক্ষক শিক্ষয়িত্ৰী তাত যাব, তাত থাকিব, কিন্তু সেই শিক্ষক শিক্ষয়িত্ৰী তেওঁলোকৰ নিৰাপত্তা বা তেওঁলোকৰ তাতে অঞ্চলত যাতে তেওঁলোকে কমফৰ্টেবলি শিক্ষা দান কৰিব পাৰে সেই বিষয়টোতো স্থানীয় সমাজখনে বা বিধায়ক গৰাকীয়ে তেওঁ পদক্ষেপ গ্ৰহণ কৰিব লাগিব। এতেকে আমি ৰেচনেলাইজেশ্যনৰ প্ৰক্ৰিয়া এতিয়া আৰম্ভ কৰিম। মই মাননীয় বিধায়ক মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী ডাঙৰীয়াৰ কথাখিনি মই আজি ইয়াত অৱগত হোৱাৰ পাছত আমি নিশ্চিতভাৱে এই কথাটো চাম যাতে আমি শিক্ষয়িত্ৰীসকলক বিশেষভাৱে তেওঁলোকক দুৰ্গম অসুবিধা বা তেওঁলোকে য'ত নিৰাপত্তাজনিত সমস্যাৰ সন্মুখীন হৈছে বা য'ত তেওঁলোকে তেওঁলোকৰ নিজৰ শালীনতা সহ মৰ্যাদা সহকাৰে আমি ৰেচনেলাইজেশ্যন প্ৰক্ৰিয়াৰ মাজতে আমি যাতে সমাধান কৰাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিব পাৰোঁ তাৰ পদক্ষেপ নিশ্চিতভাৱে ল'ম। ইয়াৰ লগতে মই তেখেতক জনাব বিচাৰোঁ যে তেখেতৰ যিটো দ্বিতীয় প্ৰশ্ন আছিল এই প্ৰশ্নৰ উত্তৰত আমি ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে যে আমি পৰ্যায়ক্ৰমে অসমৰ যিমানবিলাক মাধ্যমিক শিক্ষানুষ্ঠান আছে সেই শিক্ষানুষ্ঠানসমূহৰ পুনৰ নিৰ্মাণৰ আমি ব্যৱস্থা কৰিম আৰু এই প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈ গ'ল। আমি RIDF-ৰ অধীনত RIDF 29, RIDF 30 আৰু যিটো নেচিড আছে নৰ্থ ইষ্ট স্পেচিয়েল ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট স্কিম সেই স্কিমৰ অধীনত আমি ইতিমধ্যে বিদ্যালয়সমূহৰ পুনৰ নিৰ্মাণৰ কাৰণে আমি 7 কোটি আৰু 8 কোটি টকা ব্যয় সাপেক্ষে এই কাম আমি আৰম্ভ কৰিছোঁ। মই মাননীয় বিধায়কগৰাকী যিহেতু মৰিগাঁও জিলাত ইতিমধ্যে আমি প্ৰায় 9খন বিদ্যালয় আমি গ্ৰহণ কৰিছোঁ। তেখেতে কৈছে পুঁজি আবণ্টন পোৱা নাই, কিন্তু মই জনাব বিচাৰোঁ দেৱাগুৰি হায়াৰ ছেকেণ্ডেৰী স্কুল, মিকিৰভেটা আঞ্চলিক হাইস্কুল, নখলা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল, চৰাইবাহী হায়াৰ ছেকেণ্ডেৰী স্কুল, জাগি হায়াৰ ছেকেণ্ডেৰী স্কুল, জাগিৰোড হায়াৰ ছেকেণ্ডেৰী স্কুল, দন্দুৱা হায়াৰ ছেকেণ্ডেৰী স্কুল, চেণ্ট্ৰেল ধৰমটোল মতিৰাম বৰা হায়াৰ ছেকেণ্ডেৰী স্কুল, নগাবন্ধা হাইস্কুল আৰু লালাবৰী হায়াৰ ছেকেণ্ডেৰী স্কুল এই বিদ্যালয়সমূহ ইতিমধ্যে অনুমোদিত হৈছে। ইয়াৰ
নিবিদাও আহ্বান কৰা প্ৰক্ৰিয়া কিছুমানত নিবিদা সম্পূৰ্ণ হৈছে আমি লক্ষ্য কৰিছো যাতে 2026 চনৰ ভিতৰতে ইয়াৰে আধা সংখ্যক বিদ্যালয়ৰ নিৰ্মাণ কাৰ্য যাতে আমি সম্পূৰ্ণ কৰিব পাৰো আৰু এনেকে এই অহা আগন্তুক বছৰতো আমি প্ৰায় 126টা সমষ্টিৰ 126টাতে আমি বিদ্যালয় নিৰ্বাচন কৰিম আৰু আমি 2000 বিদ্যালয় পুনৰ নিৰ্মাণৰ যিটো অভিযান এই অভিযানটো আমি সম্পূৰ্ণ কৰিম তেতিয়া তেখেতৰ বিদ্যালয়ৰ এই আন্তঃগাঁথনিৰ সমস্যাসমূহ নাথাকিব বুলি মই অনুমান কৰিছো ধন্যবাদ কুৱেশ্যন নম্বৰ অভাৰ এতিয়া সৈন্যকালীন শ্ৰী হেমাংগ ঠাকুৰীয়া কি পইণ্ট নম্বৰ স্যাৰ বিধানসভাৰ অধিৱেশন চলি আছে ইয়াৰ মাজতে যোৱাকালি ওৰাং ৰাষ্ট্ৰীয় উদ্যানত এজন জোৱানক বাঘে আক্ৰমণ কৰি তেখেতৰ